মুছলমানক বচাবলৈ হিন্দুৰ সমদল। বিদেশত অন্ধভক্তক ৰাজপথত বগৰাই বগৰাই পিটিলে যুৱতীয়ে। প্ৰিয় দৰ্শক, খ্ৰীষ্টমাছৰ দিনা দেশৰ কেইখনমান ৰাজ্যত বজৰং দলৰ কৰ্মকৰ্তাই খ্ৰীষ্টমাছ ট্ৰি ভাঙি খ্ৰীষ্টমাছ আয়োজনৰ সকলো সাজ সজ্জা লণ্ডভণ্ড কৰি যি তামাচা দেখুৱালে, সেই দৃশ্য হয়তো আপুনি ইতিমধ্যে দেখিছে। খ্ৰীষ্টমাছৰ দিনা বজৰং দলে খ্ৰীষ্টানসকলক কৰা সেই দুৰ্ব্যৱহাৰ সমগ্ৰ বিশ্বই দেখিলে। আৰু আমাৰ দেশৰ যিসকলে কালিলৈকে মুছলমানক ঘৃণা কৰিছিল, দুৰ্ব্যৱহাৰ কৰিছিল, খ্ৰীষ্টানসকলক যেনেদৰে ঘৃণা কৰিছিল, দুৰ্ব্যৱহাৰ কৰিছিল, আৰু এনে কাৰ্যৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে কিমান যশ খ্যাতি লাভ কৰিলে। কিন্তু সেইটো বিষয় অকল এইটোৱেই নহয়, আনকি কিছুমান মানুহ বিদেশলৈ গৈ নৱবৰ্ষ উদযাপন কৰিছিল। আজি দেখুৱাম কেনেকৈ এজন অন্ধভক্তকো ৰাজপথত বগৰাই বগৰাই মাৰপিট কৰা হৈছিল। কোনে বগৰাই বগৰাই মাৰিলে? এদল যুৱতীয়ে। এই মাৰপিটৰ কাৰণ মই আপোনাক বুজাই দিম, আৰু বিশ্বাস কৰক আপুনি আচৰিত হৈ পৰিব। তাত কৰা কুকাণ্ডৰ বিনিময়ত কি পালে, আজি আপোনাক সেই দৃশ্যও দেখুৱাম। কেৱল নিজৰ দেশৰ ভিতৰত তেওঁলোকে কি কৰি আছিল সেই বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হোৱাটো বাধ্যতামূলক নহয়। এতিয়া আলোচনা হৈছে তেওঁলোকে বিদেশত কি কৰি আছে। ৰাস্তাৰ মাজত কি হৈছিল নিশ্চয় আপুনি চাবলৈ পাব। মানুহজনক কেনেকৈ মাৰপিট কৰা হ'ল সেইটোও দেখুৱাম। কিছুমান দৃশ্য আমাৰ নিজৰ দেশৰ পৰাও আহিছে। একাংশই দিনে ৰাতিয়ে দাবী কৰি আহিছে যে ৰাস্তাত নামাজ পঢ়িব নোৱাৰিব, মুছলমানে মছজিদত নামাজ পঢ়ে। যদি মছজিদৰ ভূমিক লৈও বিতৰ্কৰ সৃষ্টি কৰা হয়, তেন্তে ক'ত পঢ়িব? নামাজৰ আগত আজান দিয়া হয়, যদি এই আজান দিয়াটো যদি একাংশই বিৰোধিতা কৰে, তেতিয়া ঠিক আছে, একো নাই। আজি আপোনাক দেখুৱাম বিভিন্ন স্থানত তামাচাৰ সৃষ্টি কৰা এইসকলৰ বিৰুদ্ধে এতিয়া হিন্দুসকলেই জনজাগৰণ সৃষ্টি কৰিছে। এই শ্লোগানবোৰ আপুনি হয়তো নিশ্চয় বহুত শুনিছে। জয় শ্ৰীৰাম, জয় মাতা দি, জয় হিন্দ, বন্দে মাতৰম চিঞৰিবলৈ বাধ্য কৰাই, নহয়নে? মাত্ৰ এইটো শুনিব, প্ৰকৃত হিন্দুস্তান কাক কোৱা হয়। হিন্দু মুছলমানৰ কথা নক'লে আজিকালি আমাৰ দেশৰ বিষয়বোৰ সস্তীয়া হৈ পৰিছে। এটা ভিডিঅ' বনাই ৰিলিজ কৰক, এজন মুছলমানক ধৰি গালিগালাজ কৰক, ৰাস্তাৰ পৰা ট্ৰেইনলৈকে, ট্ৰেইনৰ পৰা বিভিন্ন স্থানলৈ। গতিকে এতিয়া আমাৰ দেশত এনেধৰণৰ তামাচাৰ সৃষ্টি কৰা হৈছে। মাজাৰৰ পৰা সমস্যা হৈছে, দৰগাহৰ পৰা সমস্যা হৈছে, গতিকে আৰক্ষীক খবৰ নিদিয়াকৈ আক্ৰমণ কৰিছে, ভাঙি লণ্ডভণ্ড কৰিছে এই লাফাংগাৰ গোটটোৱে। ৰাজপথলৈ এতিয়া ওলাই আহিছে শ শ হিন্দু। হিন্দু ৰাষ্ট্ৰ গঢ়িব বিচৰাসকল হিন্দুক সমৰ্থন কৰিবলৈ নাযাবনে? কিয়? কাৰণ য'ত যিসকলক তেওঁলোকে সমৰ্থন কৰিব লাগে, তেওঁলোকে আকৌ বিজেপি নেতাকহে দোষাৰোপ কৰিছে। গতিকে এই দোষাৰোপকাৰীসকল, লণ্ডভণ্ডকাৰীসকল প্ৰকৃত হিন্দু নহয়। তেওঁলোকেও প্ৰকৃততে কোনো হিন্দু ৰাষ্ট্ৰ নিবিচাৰে। তেওঁলোকে মাত্ৰ এটা দলৰ গোলামী কৰিব বিচাৰে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক গদি মিডিয়াই নেদেখুওৱা, গদি মিডিয়াই গাপ দি ৰখা কেতবোৰ দৃশ্য দেখুৱাম। প্ৰথমে এই খবৰটোৰ পৰাই আৰম্ভ কৰোঁ। ইয়াত কি হৈছে চাওকচোন, তেওঁক কেনেকৈ মাৰপিট কৰা হৈছে। এদল যুৱতীয়ে তেওঁক ৰাজপথত বগৰাই বগৰাই পিটিছে। এই দৃশ্যটো চাওক। ছোৱালীয়ে তেওঁক পিটিছে, গুৰিয়াইছে। এইটো ক'ৰ ঘটনা মই আপোনাক জনাইছোঁ। মধুৰেন্দ্ৰ কুমাৰ এজন বিশিষ্ট সাংবাদিক। তেওঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে আৰু কি লিখিছে, কেৱল ভাৰততে নহয়, বহিৰাজ্যতো ভাৰতীয় পৰ্যটকৰ কুকাৰ্যই দেশলৈ বদনাম কঢ়িয়াই আনিছে। অৰ্থাৎ প্ৰহাৰিত হোৱা ব্যক্তিজন আন কোনো নহয়, তেওঁ ভাৰতীয়। থাইলেণ্ডৰ পৰা এই ভিডিঅ'টো আৰু খবৰ আহিছে। ভাই, মই থাইলেণ্ডলৈ গৈছিলোঁ, তেওঁ ক'লে। এই ঠাইতে এজন ভাৰতীয় পৰ্যটকৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। এইটো থাইলেণ্ডৰ পাটায়াৰ এটা ৱাকিং ষ্ট্ৰীটত একাংশ লোকে তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি ভাৰতীয় পৰ্যটকজনে ছাৰ্ভিচ লোৱাৰ পাছতো ধন দিয়া নাছিল, আৰু এই বিবাদ তীব্ৰতৰ হৈ পৰিছিল, যাৰ ফলত ৰাজপথৰ আক্ৰমণ তুংগত উপনীত হৈছিল। ঠিক তাতেই তেওঁক প্ৰহাৰ কৰা হৈছিল। খবৰ অনুসৰি ঘটনাৰ তদন্ত অব্যাহত আছে। স্থানীয় প্ৰশাসনৰ বিবৃতি এতিয়াও অপেক্ষা কৰি থকা হৈছে। কি ক'ব, কি বুলি বুজাব কওকচোন। আমাৰ দেশৰ ভিতৰৰ কথাটো আপুনি জানেই। বেংককতো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিদেশত নিজৰ দেশক বদনাম কৰাটো ইয়াকেই কয়, নহয়নে? ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত ভাৰতৰ গণতন্ত্ৰৰ কথা কৈছিল। তেতিয়া বিদেশৰ মাটিত ৰাহুল গান্ধীয়ে ভাৰতৰ গণতন্ত্ৰৰ কথা কোৱাৰ বাবে বৃহৎ চৰ্চা হৈছিল।
এতিয়া এই বিষয়টো চৰ্চা কৰক। এই বিষয়ে আলোচনা কৰিবলৈ আপুনি কিয় ভয় কৰে? আগবাঢ়ি আহক। এই দৃশ্যটো, ইয়াৰ কথাবোৰ হয়তো কিছুমান হিন্দুত্ববাদী সংগঠনে ভাল নাপাব। গতিকে উত্তৰ প্ৰদেশৰ গাংগুত হিন্দু লোকসকলে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মুছলমানসকলৰ সমৰ্থনত তেওঁলোক ৰাজপথলৈ ওলাই আহিছে। হিন্দুসকলে ক'লে যে হিন্দু মুছলমানৰ প্ৰচলিত একতাৰ পৰিৱেশ বিনষ্ট হ'বলৈ তেওঁলোকে কেতিয়াও নিদিয়ে। ইয়াৰ আগতেও আপুনি হয়তো দেখিছে যে কেনেকৈ গীৰ্জাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। হাৰিয়ানাৰ হিছাৰৰ পৰা খবৰ আহিছে, তাত হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলো একত্ৰিত হৈ কৈছিল, একাংশই সৃষ্টি কৰি থকা এই তামাচাবোৰৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিত হৈ থিয় দিম আৰু হিছাৰক আদৰ্শ হিচাপে দাঙি ধৰিম। এই আদৰ্শ অতি গুৰুত্বপূৰ্ণ। এই সকলোবোৰ হিন্দু সংগঠনৰ বিষয়ে আপুনি কি ভাবে? নাই, সকলো হিন্দু সংগঠন নহয়। এইসকল এমুঠি মানুহে মানুহ, যিয়ে ধৰ্মীয় সংঘাত সম্প্ৰসাৰণ কৰি আছে। কিন্তু আমাৰ দেশ ইয়াতকৈ ডাঙৰ। মানুহে বুজি পায়, তেওঁলোক শিক্ষিত, তেওঁলোকে নিজৰ কাম কৰিব লাগিব, তেওঁলোকক প্ৰয়োজন নিয়োগ, তেওঁলোকৰ ল'ৰা ছোৱালী ৰাতিপুৱা স্কুললৈ যায় আৰু সন্ধিয়া যেতিয়া ঘৰলৈ ঘূৰি আহি টিভিৰ সন্মুখত বহে, তেতিয়া তেওঁলোকে এই চাৰ্চ, মছজিদ, মাদ্ৰাছা, দৰগাহ, মাজাৰৰ তামাচাবোৰ চাবলৈ ইচ্ছা নকৰে। তেওঁলোকে শান্তি বিচাৰে। দেশৰ সকলো হিন্দু লোকৰ মাজৰে এওঁলোকো একোগৰাকী হিন্দু, আৰু ইয়াকেই কয় প্ৰকৃত হিন্দুস্তান। কিন্তু সনাতনী বুলি দাবী কৰা, হিংসা বিয়পোৱা সেইসকল ভুৱা সনাতনীৰ কথা এবাৰ মন দি শুনক। मस्जिद में तो पढ़े नमाज, मस्जिद में पढ़े नमाज और घर में करे हलाला। आखिर सलमा कहाँ जाए, ससुर छोड़े ना साला, तेरी जय हो अल्लाह ताला। क्या है इनका कि हम दो, हमारे 70 और सबके हाथ में ईंट और पत्थर, समझ गए? और जीते जी इनसे एक नहीं समझ ली, और इन्हें मरने के बाद चाहिए 72। ये पंचर लगाने वालों को इनको 72 चाहिए मरने के बाद। শুনিলে, ইমানেই কৈছে যে হালালা, নামাজ, মাজাৰৰ কথা। সেই দুষ্কৃতিকাৰীয়ে আকৌ জপ কৰি আছে মহাদেৱৰ নাম, জয় জয় শ্ৰীৰাম। ইয়াৰে কেইজনক আপুনি প্ৰকৃত সনাতনী ধৰ্মীয় আদৰ্শবাদী বুলি বিশ্বাস কৰে? চাকৰি নাই, চাকৰি থাকিলে এই কাম নকৰিলেহেঁতেন। যিয়েই নহওক, তেওঁলোকৰ চেহেৰাই প্ৰকাশ কৰে যে তেওঁলোক কিমান ধৰ্মীয়, কিমান সংস্কাৰী। ঈশ্বৰৰ বিষয়ে, পুৰাণৰ বিষয়ে, বেদৰ বিষয়ে তেওঁলোকে কিমান জানে, সেয়া তেওঁলোকৰ স্বৰূপৰ পৰাই প্ৰকাশ পাইছে। সেইবাবেই মই তেওঁলোকক ভুৱা সনাতনী বুলি কওঁ। পৰৱৰ্তী বাতৰিটো চাওঁ আহক। ধ্বংস কৰক, মুকলিকৈ ধ্বংস কৰক, কোনো সমস্যা নাই। পুলিচক ফোন কৰাৰ প্ৰয়োজন নাই। ये जो एक मुर्दा पड़ा है, ये एक मुर्दा पड़ा है, ये क्या है? क्या बिठा रखी है इसमें चद्दर? ये देखो आप, इस तरह की गतिविधियां है। ये क्या चद्दर बिछा रखे हैं? आप इसका इलाज करने के लिए आए हैं? बोलो जय श्री राम, जय श्री राम। मुक्त कर रहे हैं হিন্দু ৰক্ষা বাহিনীৰ এজন কৰ্মকৰ্তা কবিছ আজিজে লিখিছে, তেওঁলোকে দৰগাহ ভাঙিবলৈ অভিযান আৰম্ভ কৰিছে আৰু এনেধৰণৰ মুকলি গুণ্ডা আৰু গুণ্ডাগিৰি চলিয়েই থাকে। মই আপোনালোকক কৈছোঁ, এই দেশৰ সাধাৰণ নাগৰিকে কেতিয়াও এইটো নিবিচাৰে। আৰু আজি আমি এইটোকেই ক'ম যে ঠিকেই কৰিছে, দৰগাহ ভাঙি পেলাওক, কবৰস্থান আঁতৰাই দিয়ক, মছজিদ আঁতৰাই দিয়ক, মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই। এওঁলোকৰ সাহস আছেনে? যেতিয়া উত্তৰাখণ্ডৰ কেবিনেট মন্ত্ৰীৰ স্বামীয়ে মহিলাসকলক উদ্দেশ্যি অশ্লীল মন্তব্য কৰিছিল, বিয়া পাতিবৰ বাবে বিহাৰৰ মহিলাৰ ৰেট লগাই দিছিল, তেওঁ বিহাৰৰ মহিলাৰ কথা ক'লে সকলো মনে মনে থাকে। নাৰীৰ প্ৰতি কোনো সন্মান নাই। অংকিতা ভাণ্ডাৰীৰ গোচৰত যেতিয়া প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠৰ নাম আহে, তেতিয়া তেওঁলোক নিমাত হৈ থাকে। সেইবাবেই মই কওঁ, এইবিলাক ভুৱা হিন্দু, ভুৱা সনাতনী। নাৰীৰ প্ৰতি সন্মান এওঁলোকৰ ভাল নালাগে, নতুবা এওঁলোকে প্ৰকৃত সনাতনী আদৰ্শক ভাল নাপায়, নতুবা এওঁলোকে প্ৰকৃত হিন্দুক ভাল নাপায়, নিজৰ দেশকো ভাল নাপায়। মাত্ৰ চাওক, এওঁলোকৰ লগত প্ৰকৃত হিন্দু মিলি নাযাবও পাৰে, কিন্তু এই দেশৰ হিন্দুস্তানৰ প্ৰকৃত হিন্দু ৰাজপথলৈ ওলাই আহিছে। এওঁলোকে এই দৃশ্য চোৱা উচিত, এওঁলোকে এই দৃশ্য চোৱা জৰুৰী। গতিকে অংকিতা ভাণ্ডাৰী গোচৰত কি হ'ল? যি ভিআইপিৰ নাম আহিল, সেয়া কোনো গোপন কথা নহয়। অভিযোগ কৰাসকলক আৰক্ষীয়ে বিচাৰিছে যদিও সেই অডিঅ' ভিডিঅ'টোত নাম উল্লেখ কৰা ব্যক্তিজনক সোধা পোছাও কৰা হোৱা নাই। প্ৰিয় দৰ্শক, আপুনি বুজি পাইছেতো নাৰীৰ প্ৰতি কিমান সন্মান। চাওক, ইয়াতো খবৰ ওলাইছে। যাওক ভুৱা সনাতনীসকল, যাওক। তোমালোকেতো জয় মাতা দি, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱক দিনে নিশাই জপ কৰা, এতিয়া তালৈ নাযায় কিয়? সেইবাবেই মই কওঁ, এইবোৰ কোনো এটা বিশেষ দলৰ চাইকো ফেন। গতিকে সকলোবোৰ ভুৱা।
সেইবাবে অংকিতা ভাণ্ডাৰীৰ বিষয়ত ইয়ালৈ নাহে, কাৰণ তেওঁলোক এটা দলৰ চাইকোফেন। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেই দলৰ চৰকাৰ য'তেই ক্ষমতাত থাকে এই তথাকথিত ভুৱা জাতীয়তাবাদী আৰু ভুৱা সনাতনীসকলক ৰক্ষণাবেক্ষণ দিয়ে। ইয়াৰ বিৰুদ্ধে কোনো দৃষ্টান্তমূলক ব্যৱস্থা লোৱা নহয়। যদি আপুনি এতিয়াও এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।